ভগৱানে আমাক যি দিছে তাতে আমি সুখী এজনী ছোৱালী দিছে তাতে সুখী যদি ল'ৰাও হ'লহেঁতেন তাতে সুখী হ'লোহেঁতেন কিয়নো সেইটো ভগৱানৰ দান হয় আমি বিচাৰিলেই নহয় হয়নে ইমান অজু আপত্তি লৈ ল'ৰা হ'লেও প্ৰব্লেম কিছুমানৰ ছোৱালী হ'লেও প্ৰব্লেম এনেকৈ জানো হয় যেতিয়া ল'ৰা ছোৱালীটোৱে গম পাব মাকে বা দেউতাকে তাই বা সি হোৱাৰ কাৰণে ইমান বেয়া পাইছে কেনেকুৱা লাগিব বাৰু নিজৰ মাক দেউতাক হৈও নিজৰ মাক দেউতাক নহয় যেন লাগিবনে সেইকাৰণে ভগৱানে যি দিছে তাতে সুখী হওক না যি পাইছেতো বহুতেতো ভগৱানক পুজি পোৱা নাই আমি আপুনি যি পাইছোঁ তাতে আমি সুখী হ'ব লাগে আজিকালি মই গুড মৰ্ণিং গুড ইভিনিং নকওঁ আৰু কাৰণ কেলৈ চবেই জানে কিমান আৰু কৈ থাকিম হয় নহয় ডাইৰেক্ট ভিডিঅ'হে বনাই দিওঁ আৰু বতৰ ডাৱৰীয়া বতৰটো মানে একদম এনেকুৱা বতৰ কৰিছে যে সেইকাৰণে এতিয়া উঠিছে ৰাইজ মই চকীদাৰ ৰখি আছোঁ উঠিব জাপিম এয়া জাপিবলৈ লৈছোঁ আৰু ছোৱালী অট পালি সেই ৰেবিট চাবলৈ যায় ৰেবিটটো বাৰু লোকৰ ঘৰৰ হয় মই কেনেকৈ আনি দেখুৱাওঁ হা আজিকালি কামুৰিবলৈ শিকিছে কামুৰিব নাপালেই কান্দি বাহিৰলৈ গৈছে একো এটা ক'বই নোৱাৰি মানে এনেকুৱাকৈ কান্দিব মানুহে শুনিলে ভাবিব মাকে যেন খুব পিটিলে গম পাইছে মোক আৰু বাপেক জীয়েকে মিলি মজা উলিয়াই দিছে মজা বুলি কৈছোঁ আৰু তথাপিও গাটো কিবা এটা দুৰ্বল লাগি আছে নকৰিম যেন কিয় হৈছে নাজানো ফাগুন মাহত বোলে মনবোৰ বোলে কিবা কিবি লাগে মনবোৰ কিবা কিবি লগা নহয় বেমাৰী লাগিছে ভালকৈ বেমাৰ এটা হোৱা হ'লেও ভাল আছিলে গাটো কিবা দুৰ্বল যেন ভগৱান নাখাওঁৱেই শকতডাল কিন্তু পূৰা হৈছোঁ বা কেতিয়ানো ক্ষীণাম নাজানো আৰু সেইবোৰকে ভাবি থাকোঁ কেতিয়াবা নাভাবোঁ নিজে মগজলৈ আহে কিমান কথা চিন্তা কৰিম মানে চিন্তাই নকৰোঁ এফালে চিন্তাতে ডুব থাকোঁ চিন্তা কৰোঁহে কিন্তু কোনটো চিন্তা কৰোঁ গম নাপাওঁ কেতিয়াবা এনেকুৱা লাগে বহুত যেন জীয়ালোঁ আৰু এতিয়া লৈ গ'লেও লৈ যাওক মানে তেনেকুৱা আগতে লাগে কিন্তু যেতিয়া সময় হ'ব তেতিয়াহে যাম ন নে বুলি ক'লেও নিনিয়ে যেতিয়া নাযাওঁ বুলি ক'ম তেতিয়া চাগে লৈ যাব ভগৱানে কিন্তু আমাৰ ওপৰত ভাল খেলি থাকে দেই এনেকুৱা এখন চক্ৰবিহুত সোমোৱাই দিলে ইমান মোহ এইফালে পতি প্ৰেম এইফালে ছোৱালী প্ৰেম এইফালে মাৰ প্ৰেম এইফালে ঘৰৰ প্ৰেম হয় নহয় চবফালে প্ৰেম মোহত ডুবাই দিছে কেনেকৈ এৰি যাওঁ চাওঁ এৰি যাব নোৱাৰোঁ যেতিয়ালৈকে মই তোক লৈ নানো ইয়াত ৰজা কোন ভগৱানেই ৰজা আমি আৰু মাত্ৰ এটা ধূলিকণা হয়নে ফু মাৰি দিব গুচি যাম আৰু এফালে আকৌ ইমান ভাৰী বোলে গাটো ফু মাৰি দিয়াৰ লগে লগে উৰি যাওঁ যে হাঁহিও উঠে এইবোৰ কথা মনতে পৰিলে জানে মোৰ ভিডিঅ' চাই ভাল পোৱা ফলোৱাৰ্ছ এগৰাকীৰ নাম হৈছে জুমি দাস পাঠক তেওঁ মানে আৰিয়াক খুবেই বেছি ভাল পায় তেওঁ আছিলে আজি ল'ৰা এটা হৈছে তাকে মোক ফটো দিছে ইমান ভাল লাগিছে ইমান ব্যস্ততাৰ মাজতো যে জনাবলৈ পাহৰা নাই সেইটো বহুত বেছি ভাল লাগিছে ভগৱানে দুইজনকে ভালে ৰাখক আৰু বহুত মানুহে প্ৰথমতেই ল'ৰা বিচাৰে ল'ৰা এটা হ'লে মানে আৰু নিশ্চিন্ত আৰু ন কিয় বাৰু ছোৱালী হ'লে কিয় মনটো দুখ কৰে ল'ৰা হ'লে মাছ বিলায় ছোৱালী হ'লে একোৱেই নিবিলায় নাজানো ন ছোৱালী হৈ থাকিলে ল'ৰা এটা বিচাৰেই মানে লাগিবই ল'ৰাই বংশ ৰক্ষা কৰে কিন্তু ছোৱালীয়ে যেন একোৱে ৰক্ষা নকৰে ছোৱালী নহ'লে জানো বংশ ৰক্ষা হ'ব বাৰু তো আমাৰ ঘৰত আৰিয়া জন্ম হোৱাৰ কাৰণে যে চবেই ভাল পাইছে দেই সেইটো সঁচা কথা মই মাক হিচাপে কিন্তু ল'ৰাই দিয়ক বা ছোৱালীয়ে দিয়ক বুলি ভগৱানক বিচৰা নাছিলোঁ মাত্ৰ এটাই বিচাৰিছিলোঁ ভগৱান যি দিয়ে সুস্থ সবল দিব বুলি আৰু এইজনী ধুনু
পোৱালি এটা আমাক দিলে, গম পাইছেনে? আমাক যি দিছে আমি তাতে সুখী হ'ব লাগিব ন। আমি বিচাৰিলেই নহ'ব নহয়। আৰু মাইকী মানুহজনীক যে দুখ দিয়ে, হা, ল'ৰা বিচাৰিছিলোঁ ছোৱালী দিলি। মেক্সিমাম মানুহে অকল ল'ৰাই বিচাৰে, হা। অকল পৃথিৱীখনৰ ল'ৰা হ'লে হ'ব নি? ছোৱালীও লাগিব। আকৌ মাইকী যাক বিয়া পাতে সেইজনীওতো মাইকীয়ে হয় ন। ল'ৰাহে বংশৰ গৌৰৱ ৰক্ষা কৰিব পাৰে। মই বেয়া পাওঁ যেনে মতা মানুহবোৰে যি ভাবে ভাবক, মাইকী মানুহবোৰে যেতিয়া কয় নহয় মোৰ ছোৱালী ভাল নালাগে ল'ৰাহে ভাল লাগে, মোৰ মনটো বেয়া লাগি যায় মানে। আৰু নিজৰ মাকজনীয়ে যদি নিজৰ ছোৱালীজনীক ভাল নাপায়, কোনে ভাল পাব বাৰু? লোকে হাজাৰে মৰম দিয়ক, নিজৰ মাকজনী সমান মৰম কোনেও দিব নোৱাৰে, গম পাইছেনে? হাজাৰ গালি পাৰিব পাৰোঁ, হাজাৰ দুচাট এচাট দিব পাৰোঁ, তথাপিও কিন্তু মাকৰ চলকেতো আহে ন। আৰু কিছুমান মাকে যে নিজৰ ছোৱালীক ভাল নাপায়, কিয়নো ছোৱালী জন্ম হ'ল বুলি কয়। বৰ বেয়া লাগে। মোৰ কলিজা, এইটো মোৰ কলিজাহে হয়। মই বহুত সুখী, ভগৱানে আমাক আইয়া মানুহ দিছে। ল'ৰা হোৱা হ'লেও মই বেয়া নাপাওঁ, কিন্তু ছোৱালী হৈছিলে বুলি মই আৰু নহ'ব দেই মোৰ দ্বাৰা। যাৰ ভাগ্যত যি আছে সেইটোৱে হ'ব, গম পাইছেনে? আপুনি ল'ৰা বিচাৰিলে যে ল'ৰা পাব, ছোৱালী বিচাৰিলে যে ছোৱালী পাব, সেইটো নহয়। আৰু ছোৱালী বোলে প্ৰত্যেক মানুহৰ ঘৰত নহয়, আৰু প্ৰথম সন্তান যদি ছোৱালী হয় ভাল বোলে। সকলো মানুহে দান দিব নোৱাৰে নহয়, ছোৱালী মানে দান। যেতিয়া এগৰাকী মহিলা প্ৰথম মাক হ'বলৈ ওলায়, সেইটো সময়ত কিমান এক্সাইটমেণ্ট থাকে ন। কিন্তু ঘৰৰ পৰিৱেশটোতো জনা যায় ন, নে ঘৰৰ মানুহখিনিয়ে কি বিচাৰিছে, ল'ৰা বিচাৰিছে নে ছোৱালী বিচাৰিছে। মানে সেইটো সময়ত যদি এটা ডিচিশ্যন লৈ লয় ল'ৰাই লাগে বুলি, তেতিয়া মাকজনী কিন্তু এটা ভয় সোমাই থাকে, ছোৱালী হ'বনে ল'ৰা হ'ব। ছোৱালী হ'লে কিজানি জন্ম দিব নিদিব নেকি, নিবিচাৰিব নেকি ন। আৰিয়া হোৱাৰ টাইমত মোৰ কাষতে মানুহ এগৰাকী টুইনছ বেবী হৈছিলে, ল'ৰা দুটা হৈছে। মানুহজনে বোলে মানুহগৰাকীক ওলাই বোলে মানুহগৰাকীক গালি পাৰিছে দেই। তেওঁ এফালে চাওক না, অপাৰেশ্যন কৰি আহিছে পাই, আধা মৰা আধা জীয়া হৈ আছে। মই বোলে ছোৱালী বিচাৰিছিলোঁ নাই, কিয় দুডাল ল'ৰা হোৱালি বোলে। মতা মানুহবোৰৰ দিমাগটোত একো নাই নি, পঢ়ি শুনি একো পোৱা নাই নেকি? ছোৱালী হয় ল'ৰা হয় মাইকীজনীৰ ওপৰত ডিপেণ্ড নকৰে নহয়, মতা মানুহজনৰ ওপৰতহে ডিপেণ্ড কৰে। সেই মানুহগৰাকী কিমান দুখ লাগিছে, তেওঁ যে ইমান মন মাৰি আছে বোলে। ঘৰখনত গৈছে কিমান অশান্তি হৈছে ন। মানুহগৰাকী ল'ৰা ছোৱালী দুটা জন্ম দিও শান্তি পোৱা নাই। কিছুমানে নাই বুলি জন্ম দিব পৰা নাই, মাক হ'ব নোৱাৰে বুলিয়ে কেনেকুৱা চিন্তাত আছে। কিছুমানে পায়ো মানে আলাই আথানি। বহুত এনেকুৱা মাইকী মানুহ আছে যিবোৰে ছোৱালী জন্ম দি দুখত ভাত খাই আছে। ছোৱালীকো দেউতাকে ভালকৈ নামাতে, ঘৰৰ মানুহো ভালকৈ নামাতে। কিছুমান শহুও দেখিছোঁ, বোৱাৰীজনী ছোৱালী এজনী জন্ম দিলে মানে বেয়া পায়, নাতিজনীকো নাচায়, যেন বোৱাৰীহে মানে ছোৱালী বিচাৰিলে কাৰণে পালে, বোৱাৰীজনী পেটতে সলাই দিলে তেনেকুৱা কৰে। মাইকী মানুহ হৈ যদি বুজি নাপায়, কোনে বুজি পাব বাৰু। আৰু কেতিয়াবা এনেকুৱা হয় জানেনে, মাইকী মানুহ এজনীয়ে ল'ৰা ছোৱালী জন্ম দিব নোৱাৰিলে মাইকী মানুহে প্ৰব্লেম বুলি কৈ থয়, কিন্তু মতা মানুহৰতো প্ৰব্লেম থাকে, মতা মানুহৰ প্ৰব্লেমটো নকয়। কিয় তোমাৰ বোৱাৰী ল'ৰা ছোৱালী জন্ম দিয়া নাই যে, ল'ৰা ছোৱালী হোৱা নাই যে, জানো কি প্ৰব্লেম আছে, লাগিলে নিজৰ ল'ৰাটোৱে প্ৰব্লেম থাকক, কিন্তু নকয়। কিয়? যত যি প্ৰব্লেম থাকে অকল বোৱাৰীজনীয়ে প্ৰব্লেম থাকে, ল'ৰাৰ গাত একোৱে প্ৰব্লেম নাথাকে। বিয়াখন পাতোঁতেতো চোৱাই চিতাই বিয়া পতা হয়, তেনেহ'লে ল'ৰা ছোৱালী কি হ'ব, বোৱাৰীজনী ভাল, বোৱাৰীজনীয়ে চব চাই ল'ব লাগিছে, চব চাই চিতি বিয়া পাতিব লাগে ন। বিয়া পাতি অনাৰ পিছত বোৱাৰীজনীক সেইবোৰ টৰ্চাৰ। বহুত মাইকী মানুহ আছে, বহুত মাইকী মানুহ আছে এতিয়াও সেই সতৰি যুগৰ নিয়মবোৰে বহুতে মানি আছে। ছোৱালীয়ে দেখোন দুখন ঘৰ সুখৰ কৰেও। এতিয়া আমাৰ আৰিয়া জন্ম হোৱাৰ পিছত
এতিয়া আমাৰ এৰিয়া প্ৰতিটো ক্ষেত্ৰতে আৰু এটা কথা মন কৰেনে ল'ৰা এটা আৰু ছোৱালী এজনীৰ মাজত কি ডিফাৰেঞ্চ সকলো বুলি কোৱা নাই দেই ছোৱালী এজনীয়ে ঘৰখনৰ প্ৰতি যিখিনি গুৰুত্ব দিয়ে যিখিনি ধ্যান দিয়ে এটা ল'ৰাই সিমানখিনি নিদিয়ে কিন্তু মই কওঁ এতিয়া মই মোৰ নিজৰ কথাই কওঁ মই ঘৰত থকাৰ সময়ত মই মোৰ মা দেউতা যিয়ে নহওক সকলো মানুহকে বহুত গুৰুত্ব দিওঁ বেমাৰ আজাৰ হ'লে বিশেষকৈ কিন্তু ল'ৰাবোৰে নিদিয়ে ল'ৰাবোৰে নিজৰ কামত ঘূৰি থাকে তেনেহ'লে ছোৱালী মানে কাম কৰিবলৈহে লাগে ঘৰৰ বংশ গৌৰৱ কৰিবলৈ ল'ৰা লাগে আইও ল'ৰাইহে একদম ঘৰৰ মাক দেউতাকক মানে সময়ত চাব ছোৱালীয়ে নাচায় আজিকালি ছোৱালীয়ে দুখন ঘৰ চায় মাকৰ ঘৰো চায় নিজৰ ঘৰো চায় ছোৱালীৰ সমান ল'ৰা হ'বই নোৱাৰে হয় ল'ৰা ছোৱালী এটা জন্ম দিবলৈ মাক দেউতাক দুয়োটাই প্ৰয়োজন হয় কিন্তু এজনী মাকে যিমান ল'ৰা ছোৱালীৰ লগত কৰিব পাৰিব এটা বাপেকে কৰিব নোৱাৰে অকল টকা দিলেই বাপেক নহয় সেইটো কথাও ভালকৈ মানুহে জানিব লাগে জন্ম দিব নোৱাৰে কাৰণেহে কাৰণ কেলৈ আজিকালি নৰ্মেল ল'ৰা ছোৱালী জন্ম দিয়াটো বৰ সুবিধাজনক নহয় মানুহ মৰিব লগা হৈছে সেইকাৰণে চিজাৰিং কৰা হয় চিজাৰিঙত দুটা ল'ৰা ছোৱালীহে জন্ম দিব পাৰে গম পাইছে নহ'লে আজিকালি মাইকী মানুহকো পেলে জন্ম দিব নোৱাৰে বাৰু কিয় জানে আজিকালি দিনকাল যিহে এটা পালোঁতেই যায় সেইকাৰণে বহুতে ল'ৰা ছোৱালী আজিকালি জন্মই নিদিয়ে আৰু ল'ৰা ছোৱালী জন্ম দি কি পায়নো বৃদ্ধকালত মাক বাপেকক সেই তাতহে থয়গৈ হয় নহয় বিশেষকৈ ল'ৰাবোৰে ছোৱালীবোৰেতো বিয়া হোৱাৰ পিছত মাক দেউতাকক নিজৰ লগত ৰাখিব নোৱাৰে ল'ৰা নাথাকিলে ৰাখিব পাৰি কিন্তু ল'ৰা থকাৰ পিছতো ছোৱালীজনী কেনেকৈ ৰাখিব মান ইজ্জতৰ কথা আছে তথাপিও ৰাখে কিছুমানে উপায় নাপায় আৰু ল'ৰা বিচাৰি ফুৰে ল'ৰাহে লাগে ল'ৰাহে একদম মানে বংশৰ গৌৰৱ ৰক্ষা কৰিব বংশ মৰ্যাদা ৰক্ষা কৰিব প্ৰথমতে মতা মানুহবোৰে নিজৰ মেণ্টেলিটিটো ঠিক কৰিব লাগে পঢ়িছে শুনিছে সেই সতৰি যুগৰ সেইবোৰ নিয়মবোৰ পালি থাকিব নালাগে আৰু ল'ৰা ছোৱালী এজনী মাইকী মানুহে সিদ্ধান্ত নকৰে মাইকী মানুহৰ দ্বাৰা নহয় ল'ৰা ছোৱালী মতা মানুহৰ দ্বাৰাহে হয় সেইটো কনচেপ্ট ভালকৈ জানি ল'ব লাগে এই মাকবোৰৰ মূৰততো একো নায়েই গোবৰ এখিনি সোমাই আছে অকল ল'ৰা লাগে ইছ ৰাম ছোৱালী হ'লে নাচায়েই ল'ৰা হ'লেহে চায় বহুত ফটুৱা মানুহ আছে এতিয়াও বহুত মাইকী মানুহে ছোৱালী জন্ম দিয়াৰ কাৰণে কান্দি কান্দি খাই আছে ভাত বহুতেতো বিহাৰৰ ফালেতো ছোৱালী জন্ম হ'লে ডাইৰেক্ট পেটতে মাৰি পেলায় ইমান দুখৰ কথা চাওকচোন ইমান দুখৰ কথা ন মুঠতে এটাই জানো ভগৱানে যি দিছে তাতে সন্তুষ্ট হ'ব লাগে ভগৱানৰ ওপৰত ভগৱান ওলাব নালাগে ঠিক আছে দিয়ক আজিলৈ ৰাখিছোঁ সদায় কোৱাৰ দৰে কওঁ ভগৱানে সকলোৰে মংগল কৰক সকলো সদায় ভালে থাকক গুড নাইট